এই মাতুল ঘাটি সন্তানৰ জননী হ'ব দেৱী দৈৱতী। এনে কাৰ্য জানো ঘটিব এই ধৰাৰ বুকুত। ই জানো সঁচা মহাৰাজ, ই জানো সঁচা? স্বামীৰ আগত তুমি হেন জ্যেষ্ঠ মহাবীৰৰ হাতত দেৱতাৰ দান বুলি মুখে গ্ৰহণ কৰি নাকান্দিবি। বিৰহৰ দামনলৈ দহি থকাই কংসৰ হৃদয়ত নজৰাবি তই বিষাদৰ পচন্দ বুলি। লোকে কয় কংস নিষ্ঠুৰ, কংস হৃদয়হীন, কিন্তু চাই তোৰ আজি এই বিদায়খনত মোৰ বলিয়ে দতাল হাতি জোৰে জোৰে আনি মেলি দিয়াই পজা সাগৰ আনন্দৰ উৎসৱ। আনন্দৰ উৎসৱ হোক আজি ধ্বংসৰ ধুমুহা। নাকান্দিবি। বিৰহৰ দামনলৈ দহি থকাই কংসৰ হৃদয়ত নজৰাবি তই বিষাদৰ পচন্দ বুলি। লোকে কয় কংস নিষ্ঠুৰ, কংস হৃদয়হীন, কিন্তু চাই তোৰ আজি এই বিদায়খনত মোৰ হিয়া ভাগি গৈছে। বিদায়ে শেষ মুহূৰ্ত তোক দিবলৈ মোৰ একো নাই। আছে মাথো কংসৰ দুধাৰি তপত চকুলো। স্বামীৰ আগত তুমি হেন জ্যেষ্ঠ মহাবীৰৰ হাতত দেৱতাৰ দান বুলি মুখে গ্ৰহণ কৰি আপনার 56 সংখ্যক ভগবান শ্রী শ্রীকৃষ্ণর রাসলীলা মহোৎসৱৰ আমাৰ প্ৰস্তুতি বৰ্তমান চলি আছে। তুংগ প্ৰস্তুতি আমাৰ মাজুলীৰ পৰা আমি নৃত্যশিল্পীসকল বায়নসকলক আনি আমি নৃত্য প্ৰশিক্ষণ দি আছোঁ। আমাৰ মাছখোৱাত মাজুলীৰ পৰা আহি যি বায়নে বৰ ধুনীয়াকৈ প্ৰশিক্ষণ দি আছে। 10 দিনৰ মাছখোৱাত আমাৰ প্ৰশিক্ষণ দি আমাৰ মহাৰাস আৰু লোকবালকৰ যিখিনি আমাৰ নৃত্য আমাক কৰি দেখাইছে, আমি নথৈ সুখী হৈছোঁ। আৰু আমাৰ অহা 15 আৰু 16 তাৰিখে আপোনাৰ 56 সংখ্যক ভগৱান শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱটি আমাৰ মাছখোৱা মিলন সংঘত আয়োজন কৰিছোঁ। গতিকে সমূহ মাছখোৱাবাসীৰ লগতে সমূহ অসমভাগী ৰাইজক আমি জনাওঁ যে আহক সকলোৱে আমাৰ মাছখোৱা মিলন সংঘত ৰাস উপভোগ কৰক। বিশেষ আমাৰ ক'বলগীয়া ইমানেই।